নিশ্চিতভাৱে পৰি দিছপুৰলৈ তলব কৰা হৈছিল কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিগৰাকী বিষয়ববীয়াক প্ৰতিগৰাকী কাৰ্যবাহী সদস্যক লগতে গকুল বৰ্মনকো তাত তলব কৰা হৈছিল কিন্তু গকুল বৰ্মন সেই যিখন সভা আছিল বা চৰকাৰৰ ফালৰ পৰা যিখন তলব কৰা সভা আছিল সেই সভাখনত গকুল বৰ্মন উপস্থিত নাথাকিল আৰু 19 গৰাকী লোক তাত উপস্থিত আছিল আৰু এতিয়া গকুল বৰ্মনৰ যদি আমি প্ৰসংগ ক'বলৈ যাওঁ তেতিয়াহ'লে আছে গুৰু নাপায়হাল থকাতকৈ গুৰু নথকাই ভাল এই কথাষাৰে এতিয়া এই ফকৰা যোজনাষাৰে এতিয়া প্ৰযোজ্য হ'বলৈ গৈছে গকুল বৰ্মনৰ ক্ষেত্ৰত আৰু গকুল বৰ্মনক অপসাৰণ কৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে কাৰণ লজ্জিত হৈছে চৰকাৰে অহৰহভাৱে গকুল বৰ্মনৰ বিৰুদ্ধে যি বাতৰি সম্প্ৰচাৰ হৈ গৈ আছে ND24ত আৰু এই বাতৰিৰ পিছতে এক প্ৰকাৰ চৰকাৰৰ যিসমূহ প্ৰতিনিধি আছে বা তেখেতসকলৰ ফালৰ পৰাও এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এই বিষয়টোৰ ওপৰত তেখেতসকলে পুংখানুপুংখভাৱে অনুসন্ধান কৰিছিল আৰু এই অনুসন্ধান কৰাৰ পিছত ডিব্ৰুগড়ৰ পৰা যিটো বাতৰি পাইছিল সেই বাতৰি পাই পেলাই তেখেতসকল লজ্জিত হৈছে আমি এইখিনিতে উল্লেখ কৰি থৈ দিওঁ আমাৰ দৰ্শকসকলক যে গকুল বৰ্মনে ডিব্ৰুগড়ত এগৰাকী মহিলা কনিষ্ঠবলক যুৱতী কনিষ্ঠবলক প্ৰহাৰ কৰিছিল তেখেতৰ পত্নী বুলি পৰিচয় দিছিল তেখেতৰ পত্নী বুলি পৰিচয় দি পেলাই হস্পিটেলত ভৰ্তি কৰা হৈছিল আৰু হস্পিটেলত ভৰ্তি কৰাৰ পিছত আইচিউৰ বিচনাত এতিয়াও ছটফটাই আছে সেই যুৱতী কনিষ্ঠবলগৰাকী আৰু এতিয়া সুস্থ হৈ উঠি আছে তেখেত সুস্থ হ'বলৈ ধৰিছে আৰু এইখিনিতে আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে ডিব্ৰুগড়ৰ চিকিৎসকৰ যি ভাষ্য আছিল সেই ভাষ্যই আৰু সকলোকে আচৰিত কৰি তুলিছে কাৰণ যিগৰাকী যুৱতী কনিষ্ঠবলক তাত ভৰ্তি কৰোৱা হৈছিল তেখেতৰ দেহত কামোৰাৰ চিহ্ন প্ৰত্যক্ষ কৰিছিল অৰ্থাৎ 4 গৰাকী চিকিৎসকে এগৰাকী যুৱতীক চিকিৎসা কৰি আছে আৰু যুৱতীগৰাকীয়ে ট্ৰমাত যোৱা বুলি উল্লেখ কৰিছে চিকিৎসকে তো তেনেকুৱা ধৰণৰ ঘটনা এগৰাকী কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ দ্বাৰা সম্পাদন হোৱাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে এতিয়া লজ্জিত হৈছে চৰকাৰ আৰু কালিৰ দিনটোত যদি আমি কথাখিনি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰতিগৰাকী মুখ্য কাৰ্যবাহীক সহিতে প্ৰতিগৰাকী কাৰ্যবাহী সদস্যৰ লগতে সদস্যক তলব কৰিছিল আৰু 19 গৰাকী লোক সেই সভাখনত উপস্থিত হৈছিল আৰু দিছপুৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি কনফাৰেন্স হল আছে তাত এই সভাখন অনুষ্ঠিত হৈছিল আৰু এই সভাখনৰ মূল বিষয়বস্তুটোৱে আছিল গকুল বৰ্মন আৰু গকুল বৰ্মনৰ বিষয়ে একো অধিক কথা চৰকাৰৰ তৰফৰ পৰা পাতিব বিচৰা নাই কাৰণ চৰকাৰ লজ্জিত হৈছে এটা কথা ঠিক যে শীঘ্ৰে হয়তো গকুল বৰ্মনৰ যি চকী আছে চকী যাব পাৰে এই ধৰণৰ কথা আলোচনা হোৱা বুলি আমি ইতিমধ্যে আমাৰ যি সূত্ৰ আছে সেই সূত্ৰৰ পৰা আমি গম পাইছোঁ আৰু এই যিখন সভা আছে সভাখন সংগোপনে এক প্ৰকাৰ সম্পাদন কৰিছিল কিন্তু আমাৰ বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে কোনো ধৰণৰ তথ্য কিন্তু এতিয়া সংবাদ মাধ্যমক দিবলৈ দিয়া হোৱা নাই বা অৰ্থাৎ সেয়েহে বহুকেইগৰাকী পাৰিষদ বা মুখ্য কাৰ্যবাহী সদস্যক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু তেখেতসকলে ফোন উঠোৱা নাই হয়তো কোনোবাই বেবেৰিবাং কথা কৈ পেলাই এই যিটো বিষয় আছে বিষয়টো এক প্ৰকাৰ সংবাদ মাধ্যমৰ পৰা তেখেতসকলে দূৰত নিব বিচাৰিছে কিন্তু আমি তথ্য দিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক আমাৰ গোপন সূত্ৰৰ পৰা আমি পোৱা তথ্য অনুসৰি শীঘ্ৰে আপোনাৰ গকুল বৰ্মনৰ চকী যাব পাৰে এই ধৰণৰ আলোচনা হৈছে আৰু লগতে এটা কথা ঠিক যে সেই যিখন সভা আছিল সভাত এটা যোগাত্মক কথা এটা আলোচনা হৈছে সেই কথাটো হৈছে যে শীঘ্ৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন কিন্তু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কাৰণ যেতিয়া এই ধৰণৰ অন্তৰ্বৰ্তীকালীন যিখন পৰিষদ আছে সেই পৰিষদখনে যি ধৰণৰ কেলেংকাৰী বা যি ধৰণৰ দুৰ্নীতিৰ যথেষ্ট বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হৈছে আৰু এই বাতৰিসমূহ সম্প্ৰচাৰ হোৱাৰ পিছত চৰকাৰৰ নজৰত আহিছে আৰু এটা কথা ঠিক যে চৰকাৰৰ ফালৰ পৰা যেহেতু কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ লোকসমূহৰ বাবে এই স্বায়ত্ত পৰিষদখন গঠন কৰি দিয়া হৈছিল কিন্তু চৰকাৰে কেতিয়াও বিচৰা নাই যে এইসমূহ লোকসকলৰ লগত তেখেতসকলৰ যাতে সম্পৰ্ক আসলতে বিচ্ছিন্ন হয় এই সম্পৰ্ক আপোনাৰ নিৰ্বাচন কুলেন্দ্ৰ কালি যেহেতু আটাইকেইগৰাকী পাৰিষদক তলব কৰা হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে যিহেতু বৈঠকতো মিলিত হৈছিল এই বৈঠকত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা কি কথা বাৰ্তাসমূহ আলোচনা কৰা হৈছে গকুল বৰ্মনৰ বিৰুদ্ধে যিহেতু আপোনাৰ ইতিমধ্যে আপুনি জনাইছে এক সূত্ৰৰ যোগেদি আপুনি সেই তথ্য লাভ কৰিছে যে তেওঁক CM পদৰ পৰা অপসাৰণৰ এক নিৰ্দেশো দিয়া হৈছে বা সম্ভাৱনা আছে কিন্তু কালিৰ বৈঠকখনত বিশেষকৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা কেনেধৰণৰ কথা বাৰ্তাসমূহ আলোচনা কৰা হৈছে
মূলত কথাটো হৈছে যে গকুল বৰ্মন প্ৰসংগ লৈ পেলাই এই যিখন সভা আছিল সভাখন তাত দিয়া হৈছিল কিন্তু গকুল বৰ্মন তাত উপস্থিত নাথাকিলে হয়তো গকুল বৰ্মন এতিয়া নিজে লজ্জিত গকুল বৰ্মনৰ যি কুকীৰ্তি সেই কুকীৰ্তি পোহৰলৈ অহাৰ পিছত তেখেত এতিয়া অন্তৰ্ধান হৈ আছে তেখেতক বহু লোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে তেখেতৰ কিন্তু কোনো সুমূৰ্ত নাই তেখেতে ফেচবুকত আপোনাৰ চাফাই দি গৈছিল তাৰপিছত এতিয়া তেখেতৰ মোবাইল বন্ধ পৰ্যন্ত একাংশ লোকে আমাক জনাইছে তো তেনে ক্ষেত্ৰত গকুল বৰ্মনক এই যিখন সভা আছিল সভাখনত তাত আচলতে মতা হৈছিল বা তলব কৰা হৈছিল কিন্তু গকুল বৰ্মন তাত উপস্থিত নাথাকিল যেহেতু বাকীবিলাক উপস্থিত আছিল তেখেতসকলৰ সৈতে আলোচনা কৰা হৈছে আৰু আলোচনাৰ মূল বিষয়বস্তুটো আপোনাক ইতিমধ্যে জনাইছো যে গকুল বৰ্মনৰ চকী যাব পাৰে অৰ্থাৎ অপহৰণ হ'ব পাৰে গকুল বৰ্মন কিন্তু চৰকাৰে এটা কথা চিন্তা কৰি আছে যে যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ লোক আছে তেখেতসকলৰ উন্নয়নৰ স্বাৰ্থত অতি শীঘ্ৰে কমতাপুৰ সাহিত্য পৰিষদৰ যিখন পৰিষদ আছে এইখন ভংগ কৰি পেলাই শীঘ্ৰে নিৰ্বাচন ইয়াত অনুষ্ঠিত কৰাৰ এটা আশংকা দেখিবলৈ পোৱা গৈছে আৰু সেই বিষয়টোৰ ওপৰত নিৰ্বাচন যাতে পাতিব লাগে সকলোৰে দাবী আছে বা পাৰিষদসকলে নিজেও কৈছে যে ইয়াত নিৰ্বাচন হ'ব লাগে সেই নিৰ্বাচন কেন্দ্ৰিক প্ৰসংগটো এতিয়া আহিছে আৰু গকুল বৰ্মনৰ যেহেতু ইতিমধ্যে ডিব্ৰুগড়ত এই লৈ পেলাই আৰক্ষীৰ মাজতো হৈছে চলি আছে বা এই মুহূৰ্তলৈকে ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই বিভিন্ন মহলত চৰ্চা হৈছে সকলোৱে কৈছে যে আৰক্ষীয়ে তদন্ত কৰিব লাগে বা পৰৱৰ্তী সময়ছোৱাত হয়তো এনেকুৱা ধৰণৰ ধাৰণা কৰা হৈছে ৰাজনৈতিক হেঁচাৰ বাবে বা গকুল বৰ্মন যেহেতু কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদত আছে এই পদত থকাৰ বাবে হয়তো ৰাজনৈতিক হেঁচাৰ বাবে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই মুঠৰ ওপৰত বিভিন্ন ধৰণৰ কথা ওলাবলৈ ধৰিছে কিন্তু তেনে ক্ষেত্ৰত চৰকাৰ কিন্তু লজ্জিত হৈছে চৰকাৰে যদিও গকুল বৰ্মনক এক প্ৰকাৰ সমৰ্থন কৰিব বিচৰা নাই এই যিটো ঘটনা হৈছে মহিলাক আপোনাৰ প্ৰহাৰ কৰাৰ বা এগৰাকী মহিলা কনষ্টেবলক হস্পিটাল পঠাই দিয়াৰ যি ধৰণৰ এটা ঘটনা হৈছে বা নাৰী কেলেংকাৰীত জড়িত হৈ পৰিছে গকুল বৰ্মন সেয়েহে গকুল বৰ্মনক কিন্তু ভাল পাই থকা নাই চৰকাৰৰ ফালৰ পৰা আৰু সেইবাবে তেখেতক অপহৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু যদিহে গকুল বৰ্মনৰ পদ থাকেও তেতিয়াহ'লে পদ থকা নথকাৰ মাজত কোনো পাৰ্থক্য নাই যেতিয়ালৈকে নিৰ্বাচন নহয় তেখেতৰ হয়তো পদটো থাকিব কিন্তু কাম কাজ একো কৰিব নোৱাৰে এই ধৰণৰ কথা ইতিমধ্যে আমি আমাৰ সূত্ৰৰ পৰা জানিব পাৰিছো পৰি হয় এই মুহূৰ্তত কুলেন্দ্ৰ আপোনাক ধন্যবাদ জনাইছো আমাক সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে জনাইছো আটাইকেইগৰাকী পাৰিষদকে তলব কৰা হৈছে দিছপুৰলৈ আৰু নিশাৰ ভাগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে CM পদটো গকুল বৰ্মনৰ নথকাৰ এতিয়া সম্ভাৱনা প্ৰকট হৈ পৰিছে তেনে এক যিহেতু খবৰ আহি পৰিছে কিন্তু এই পাৰিষদসকলক তলব কৰা সময়ত গকুল বৰ্মন নাহিল উপস্থিত নাথাকিল গকুল বৰ্মনৰ প্ৰেয়সিক প্ৰসাৰ কাৰ্যই এতিয়া জোকাৰি গৈছে ৰাজ্য ইতিমধ্যে জনাইছোৱেই যেহেতু চিকিৎসালয়খনত যি ৰেজিষ্টাৰত আচলতে লিখা হৈছে গকুল বৰ্মনক স্বামী হিচাপে লিখা হৈছে গকুল বৰ্মনে নিজে উল্লেখ কৰিছে যে সেই যুৱতীগৰাকীক মাৰধৰ কৰিছে মাৰধৰ কৰি নিজেই চিকিৎসালয়লৈ লৈ গৈছিল নিজে চিকিৎসালয়লৈ লৈ গৈ ভৰ্তি কৰাইছিল আৰু সেই ৰেজিষ্টাৰখনত সেই সকলোবোৰ তথ্য উল্লেখ আছিল কিন্তু এই বিষয়টো সন্দৰ্ভত আচলতে আৰক্ষীৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষেত্ৰতো কিছু একাংশই এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে যি ঘটনাই এতিয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ জোকাৰি গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ